নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই সম্পক ডেকা মৰিগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ বিভিন্ন বাটপথ আৰু দলংসমূহ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিগাঁও আছুৱে। এই দলং আৰু বাটপথসমূহ শীঘ্ৰে মেৰামতিৰ দাবীত মৰিগাঁও আছুৱে মৰিগাঁৱৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে। মৰিগাঁৱৰ বিধ্বস্ত ৰাস্তা-ঘাট আৰু দলঙৰ লেহেমীয়া নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ মৰিগাঁও ছাত্ৰ সন্থাৰ, যাৰ বাবে শনিবাৰে মৰিগাঁও গড়কাপ্তানি বিভাগৰ দুটাকৈ কাৰ্যালয় ঘেৰাও কৰে ছাত্ৰ সন্থাই। লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে মৰিগাঁও ছাত্ৰ সন্থাই। দীৰ্ঘদিন ধৰি মৰিগাঁৱৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ লগতে দলংসমূহে পথচাৰীক জীয়াতু ভগাই আহিছে, কিন্তু ইমানৰ পাছতো কাণ সাৰ নাই মৰিগাঁও গড়কাপ্তানি বিভাগৰ, যাৰ বাবে গড়কাপ্তানি বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক জবাবদিহি কৰে মৰিগাঁও ছাত্ৰ সন্থাই। ইয়াত ঠিকাদাৰ বিষয়া আমোলাই খাই শেষ কৰি পেলাইছে, আৰু যাৰ কাৰণে আজি সুধিবলৈ আহিছোঁ, বছৰ বছৰ ধৰি এই দলংসমূহ হোৱা নাই, নিৰ্মাণ হোৱা নাই। চিম্প্লেক্সে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থা পথসমূহ ৰাখিছে, যাৰ কাৰণে আমি গুৱাহাটীলৈ যাব নোৱাৰোঁ, নগাঁৱলৈ আমি যাব নোৱাৰোঁ। ৰাস্তা আপোনাৰ জৰাজীৰ্ণ অৱস্থা। তেলাহীলৈ সেই ৰাস্তাটো বনোৱা নিৰ্মাণ কৰা হোৱা দেখুৱাইছে যে পুনৰ নিৰ্মাণ হৈছে বুলি কৈছে, তেনেকৈ ৰিপেয়াৰিং কৰা দেখুৱাইছে, কিন্তু সেই ৰাস্তাটো ৰিপেয়াৰিং কৰা হোৱা নাই। দমাললৈ যাব নোৱাৰোঁ, সেই ব্ৰিজখন আজি আপোনাৰ প্ৰায় 5 বছৰ হৈ উকলি গ'ল। মৰিগাঁও জিলাখনৰ যিমানবিলাক দলং আছে, এই দলংসমূহ আমাৰ তেওঁলোকে নিৰ্মাণ কৰা নাই, বছৰ বছৰ ধৰি পেলাই থৈ দিছে। আৰু ঠিকাদাৰ বিষয়া ইয়াত লুণ্ঠনা চলাইছে, আৰু মেক্সিমাম ঠিকাদাৰ বিষয়া ইয়াত লুটিবলৈ আহে মৰিগাঁও জিলাখন। গড়কাপ্তানি বিভাগটো এটা বগা হাতী পৰিণত হৈছে, ইয়াতে খালি লুণ্ঠন কৰিবলৈ আহে। গতিকে তেওঁলোকলৈ আমি এটা সকিয়ানি প্ৰদান কৰিব বিচাৰিছোঁ, যিমানবিলাক ঠিকাদাৰে কাম কৰা নাই অতি শীঘ্ৰে যদি তেওঁলোকে কাম সম্পূৰ্ণ নকৰে কম সময়ৰ ভিতৰত, আৰু দলং নিৰ্মাতাসকলক স্পেচিয়েলি তেওঁলোকক কৈছোঁ, কম সময়ৰ ভিতৰত তেওঁলোকে যদি ইয়াত নকৰে, চিম্প্লেক্সে হওক, ইয়াত প্ৰত্যাহ্বান সাজু থাকিলে তেওঁলোকে আহ্বান জনালোঁ। ইতিমধ্যে ছাত্ৰ সন্থাৰ উপৰিও বহু দল সংগঠনে মৰিগাঁও জিলাৰ জাগিৰোড মৰিগাঁও সংযোগী পথৰ বাছনাঘাট ভোৰাগাঁও সংযোগী পথৰ লগতে জিলাখনত কেইবাখনো দলঙৰ অৱস্থা অতি সংকটজনক। অনিশ্চিত ভৱিষ্যত সন্মুখত ৰাখি নিতৌ যাতায়াত অব্যাহত ৰাখে সাধাৰণ জনতাই। পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ উন্নয়ন যেন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জিলাখনত। অভিযন্তা মহোদয়ক আমি লগ কৰিছোঁ, আৰু তেখেতক আমি ইতিমধ্যে জনাইছোঁ যে আমাৰ মৰিগাঁও যিটো আমাৰ দমালৰ যিখন দলং, এই দলংখন আজি দীৰ্ঘদিন ধৰি বেয়া হৈ আছে, আৰু নিৰ্মাণৰ নামত এটা ভেকুভাওনা চলিছে। গতিকে আমি তেখেতক জনাব বিচাৰিছোঁ যে আমাক আপুনি লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়ক কিমান দিনৰ ভিতৰত দলংখন হ'ব। আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন আপুনি এতিয়া চাওক, জাকিবগত গাঁও দলংখন আজি নিৰ্মাণৰ নামত দুৰ্নীতি, আজি বহুত দিন হৈ গ'ল সেই দলংখন নিৰ্মাণ হোৱা নাই। ৰাজ্য চৰকাৰৰ দীৰ্ঘম্যাদী আঁচনিৰ অভাৱত ৰাজ্যৰ বিভিন্ন সত্ৰসমূহত এতিয়া অব্যাহত আছে বেদখল। এক গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে অসম সত্ৰ মহাসভাই। সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে ল'ব পৰা নাই কোনো দীৰ্ঘম্যাদী পদক্ষেপ। জাতি মাটি ভেটি হৈছে বিজেপি দলৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা শ্লোগান। এনেদৰেই সত্ৰৰ মাটি বেদখলক লৈ চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিলে অসম সত্ৰ মহাসভাই। চৰকাৰৰ কোনো বিশেষ পলিচি নাই যে ভূমি উদ্ধাৰ কৰিব, ভূমি উদ্ধাৰ কৰাৰ পলিচি এটা থাকিব লাগিব নহয়, কোনো পলিচি নাই। আৰু সেইকাৰণে কি হৈছে, য'তে ত'তে বেদখল হৈছে। 1926 চনে যিটো ভূমি নীতি কৰিলে, সেই ভূমি নীতিটো আজিলৈকে সংশোধন কৰা নাই। গতিকে চৰকাৰে যদি আজি বেদখল উচ্ছেদ কৰে, কাইলৈ আকৌ দখল কৰিব, নহয়তো এটা কেছ দি দিয়ে। চৰকাৰৰ অৱহেলা আৰু সঠিক ভূমি নীতি নথকাৰ বাবেই ইমান দিনে সত্ৰসমূহৰ মাটিত সন্দেহজনক নাগৰিকক বহাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে চৰকাৰৰ লগতে ৰাজনৈতিক নেতাসকলে। ৰাজনৈতিক নেতাসকলে নিজৰ ভোট বেংকৰ কাৰণে, নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে এই সন্দেহযুক্ত নাগৰিকসকলক বহাই দিয়ে, দি পেলাই তেওঁলোকক নাগৰিকত্ব প্ৰমাণ পত্ৰ দি পেলাই ভোটাৰৰ লিষ্টত নাম সোমোৱাই দিয়ে, দি পেলাই তেওঁলোকৰ নিজৰ মুনাফা আদায় কৰে। পোনপটীয়াকৈ চৰকাৰকে দোষাৰোপ কৰিলে সত্ৰ মহাসভাই। মৰিগাঁও মানিপুৰত ব্যাখ্যা ভাগৱত পাঠৰ এক অনুষ্ঠানত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে। এইটো এটা শ্লোগান, এইটো শ্লোগান, এই শ্লোগানটোৰ কোনো মূল্য নাই। এইকাৰণে মূল্য নাই কৈছোঁ যে তেওঁলোকৰ দিছপুৰৰ ওচৰত 100 বিঘা মাটি বেদখল কৰিছে। সেই বেদখল
মাটিবিলাক তেওঁলোকে উচ্ছেদ কৰিব পৰা কিবা এটা পলিচি উলিয়াইছে, নাগালেণ্ডে কৈছে, মিজোৰামে কৈছে, তেওঁলোকে একো কৰিব নোৱাৰে। কাৰণ এই কাৰণে কৰিব, যেতিয়ালৈকে ভূমি নীতি সংশোধন নঘটায় তেতিয়ালৈকে এইবিলাক কৰিব নোৱাৰে। আৰু কৰিব এইটো মানে এটা ধৰি লওক ক্ষণস্থায়ী প্ৰচেষ্টা, স্থায়ী প্ৰচেষ্টা নহয়। অসমৰ জনজাতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত মঙলবাৰে আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হয়। সেইদিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও আৰু জাগিৰোডতো সংঘটিত হয় কেতবোৰ বিক্ষিপ্ত ঘটনা। অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি আৰু ইয়াৰ সহযোগী সংগঠনসমূহে মঙলবাৰে পুৱা 5 বজাৰ পৰা আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ জাগিৰোড, মৰিগাঁও আদি অঞ্চলত পৰিলক্ষিত হয়। জনজাতিৰ বাবে সংৰক্ষিত 12,155টা বেকলগ পদ অতি শীঘ্ৰে পূৰণ কৰা, লাইকাডুধিয়াৰ বান খহনীয়াত বিধ্বস্ত জনজাতি কৃষকক শীঘ্ৰে সংস্থাপন দিয়া, নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰি কৰ্মচাৰীৰ দৰমহা আদায় দিয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ 535খন গাঁৱৰ 1.5 লক্ষ কাৰ্বি, মিচিং, ৰাভা, বড়ো আৰু আদিবাসীক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ দাবীত এই বন্ধৰ আহ্বান দিয়ে সংগঠনটোৱে। বন্ধৰ আহ্বান জনোৱা আন সহযোগী সংগঠনবোৰ হৈছে সদৌ তিৱা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা আদি। বন্ধৰ এই সময়ছোৱাত জাগিৰোডত সমৰ্থকসকলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। চহৰখনত দোকান, পোহাৰ আৰু গাড়ী চলাচলো বন্ধ থাকে। অসম বন্ধৰ সময়ছোৱাত দিনৰ প্ৰায় 1 বজাত জাগিৰোডৰ বাগজাপত বন্ধৰ সমৰ্থকে এখন পৰিবহণ নিগমৰ বাছ ক্ষতিসাধন কৰে। প্ৰায় 20জনীয়া এটা দলে যাত্ৰী কঢ়িয়াই অনা বাছখনলৈ শিলগুটি নিক্ষেপ কৰি সন্মুখৰ গ্লাছ ভাঙি দিয়ে। বাছখন মৰিগাঁৱৰ পৰা মঙলদৈলৈ গৈ আছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। নগাঁও কাগজ কল খুলিব লাগে আৰু প্ৰায় আমাৰ যিবিলাক এমপ্লয় দৰমহাটো হোৱা নাই, এইটো দৰমহাটো গভৰ্ণমেণ্টে অতি শীঘ্ৰে কৰিব লাগে। আৰু প্লাছ আমাৰ ট্ৰাইবেল আমাৰ জনজাতিৰ যিটো আমাৰ পোষ্ট আছে, বেকলগ হৈ আছে 12,115টা, এইটো অতি শীঘ্ৰে চৰকাৰে এইটো অতি শীঘ্ৰে পাছ কৰি দিব লাগে, যে অতি শীঘ্ৰে এইটো আমাৰ বেকলগটো দিব লাগে। আমাৰ 535টা বন খহনীয়া তেজপুৰত যোনটো আমাৰ বড়ো, মিচিং, ৰাভা আৰু আদিবাসী মানুহক ভোটাধিকাৰকৰণ দিব লাগে আমাক পঞ্চায়তৰ, সেইবিলাক আমাক শীঘ্ৰে লাগে। এক শিহৰণকাৰী দৃশ্য। মায়ঙত দেওবাৰে বিদ্যুৎস্পৃষ্ট হ'ল বিদ্যুৎ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰী। গুৰুতৰভাৱে আহত এই কৰ্মচাৰীজনক পিছত গুৱাহাটীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। এক শিহৰণকাৰী দৃশ্য। বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ দুৰ্দশা। দেওবাৰে মায়ঙত বিদ্যুৎ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰী কৰ্মৰত অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি এক ভয়াৱহ অঘটন সংঘটিত হয়। ফাগুনা মেধি নামৰ স্থানীয় হাতীমৰীয়াৰ এই লোকজন হঠাতে বিদ্যুৎস্পৃষ্ট হৈ ছটফটাবলৈ ধৰে। গাৰ নোম শিয়ৰি উঠা অতি ভয়াৱহ আছিল সেই দৃশ্য। এই শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰি কাষতে থকা BSFৰ এটা অস্থায়ী শিবিৰত থকা কেইজনমান জোৱানে অতি কৌশলেৰে লোকজনক নমাই আনে। প্ৰথমে এখন ডাম্পাৰ গাড়ীত উঠি এই জোৱান কেইজনে এডাল বাঁহেৰে তাঁৰত পাক খাই থকা লোকজনৰ ভৰিখন ঠেলি দিয়ে। তলত আন একাংশই ত্ৰিপাল ধৰি থাকে আৰু লোকজন আহি এই ত্ৰিপালৰ ওপৰত পৰি যায়। BSFৰ জোৱানে এইদৰে উদ্ধাৰ কৰে যদিও বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীজন গুৰুতৰভাৱে আহত হয়। অতি সংকটজনক অৱস্থাত লোকজনক পাছত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ অত্যাধুনিক যন্ত্ৰপাতি তথা সা সৰঞ্জাম নথকাৰ বাবেই লোকজনে এইদৰে বিদ্যুৎস্পৃষ্ট হ'বলৈ পালে বুলি অভিযোগ উঠিছে। চাওক পৰৱৰ্তী বাতৰি। জাগিৰোডৰ এটা মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে সনাতন হিন্দু ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শত বিশ্বাসী হৈয়ে এই পন্থা গ্ৰহণ কৰা বুলি অৱগত কৰে হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটোৱে। মুছলমানৰ চান্দখাই নগাৰ নৰোত্তমৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শত বিশ্বাসী হৈ জাগিৰোডৰ এটা মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে সনাতন হিন্দু ধৰ্ম। স্থানীয় কাহিকুছিৰ নিবাসী তথা ব্যৱসায়ী জমিৰ আলীয়ে ধ্ৰুৱ শইকীয়া নামেৰে নামাকৰণ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। লোকজনৰ এই নতুন জীৱন যাত্ৰাত তেওঁৰ পত্নী সংগীতা শইকীয়া আৰু এগৰাকী কন্যায়ো অংশগ্ৰহণ কৰে।
প্ৰধানকৈ মহাপুৰুষ গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতি আদৰ্শ বিশ্বাসত বিশ্বাসী হৈ জমিৰ আলী ওৰফে ধ্ৰুৱ শইকীয়াই এই পন্থা গ্ৰহণ কৰা বুলি কয়। লগতে ধ্ৰুৱ শইকীয়াই নিজ ইচ্ছাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ গ্ৰহণ কৰে। শংকৰদেৱ সংঘত মানে বহুত ইচ্ছা আছিলে আৰু ভাল লাগিলে মোৰ ধৰ্মটো ভাল লাগে সেইটো কাৰণে তাৰমানে মই আগবাঢ়ি আহিলোঁ। এওঁ আহিছে ধৰক সেইটো কাৰণে আগবাঢ়ি আহিছোঁ সেইটোৱে আৰু নিজৰ ইচ্ছামতে আহিছোঁ। হয় মোৰ নাম এনেই সংগীতা শইকীয়া আৰু এওঁ এতিয়া ধ্ৰুৱ শইকীয়া নামটো সেইখিনি। আগতে তেওঁ এনে জমিয়ালী আছিলে। মোৰ নাম মহম্মদ জমিয়ালী, বৰ্তমান ধ্ৰুৱ শইকীয়া নাম লৈছোঁ। মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতি আদৰ্শ মানি মই সংঘত সোমাবলৈ আগুৱাই আহিছোঁ নিজে। এই লৈ মৰিগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু গোভা আঞ্চলিক শাখাই শনিবাৰে ধ্ৰুৱ শইকীয়াৰ পৰিয়ালটোক সংঘৰ ৰীতি নীতিৰে সংস্কাৰ কৰাৰ লগতে সংঘত অন্তৰ্ভুক্ত কৰে। উল্লেখ্য যে ধ্ৰুৱ শইকীয়া ওৰফে জমিৰ আলীৰ পৰিয়ালটোৱে শংকৰদেৱ সংঘত দীক্ষিত হোৱাৰ সমান্তৰালকৈ আইনী ব্যৱস্থাৰ মাধ্যমেৰেও মৰিগাঁৱৰ নটাৰীত এক শপতনামা যোগে সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বহুত দিন আগত এখন আবেদন দি থৈছিলে যে তেওঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী হ'বৰ কাৰণে বহুত আকৰ্ষিত হৈ আছিলে। সেই মৰ্মে আমি জিলালৈ এখন পত্ৰ প্ৰেৰণ কৰিলোঁ। সেই মৰ্মে জিলা অনুমোদন দিলে। দিয়াৰ পিছত আজি তেওঁলোকৰ সংস্কাৰৰ কাৰ্যসূচী আমি ইয়াতে তেওঁৰ বাসগৃহতে আমি অনুষ্ঠান কৰিছোঁ। অহা 18 মাৰ্চ তাৰিখে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই গঁড়ৰ সংখ্যা নিৰ্ধাৰণৰ বাবে গঁড়ৰ পিয়লাৰ ব্যৱস্থা কৰিছে, যাৰ বাবে অভয়াৰণ্যখনত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ ছাফাৰী আৰু এলিফেণ্ট ছাফাৰী। অহা 18 মাৰ্চত পবিতৰা অভয়াৰণ্যত বন্ধ থাকিব হাতী ছাফাৰী আৰু জীপ ছাফাৰী। 18 মাৰ্চ অৰ্থাৎ দেওবাৰে পবিতৰা অভয়াৰণ্যত গঁড়ৰ পৰিসংখ্যা নিৰ্ধাৰণৰ বাবে বন বিভাগে গঁড় গণনা তথা পিয়লাৰ ব্যৱস্থা কৰিছে। এই উদ্দেশ্যে সেইদিনা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব অভয়াৰণ্যখনৰ দুৱাৰ। বন্ধ থাকিব হাতী ছাফাৰী আৰু জীপ ছাফাৰী। ইতিমধ্যে গঁড় পিয়লৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে অভয়াৰণ্য কৰ্তৃপক্ষই। অভয়াৰণ্যখনৰ মুঠ 9টা ব্লকত বিভক্ত কৰি হাতী আৰু জীপৰ সহায়ত গঁড়ৰ পিয়লৰ কাম কৰিব। প্ৰণিধানযোগ্য যে প্ৰতি 4 বছৰৰ মূৰে মূৰে গঁড়ৰ পিয়ল কৰা হয় যদিও 2012 চনৰ পাছত পবিতৰাত গঁড়ৰ পিয়ল হোৱা নাছিল। 2012 চনৰ পিয়ল অনুসৰি পবিতৰাত মুঠ গঁড়ৰ সংখ্যা আছিল 93টা। এই বৰ্ষৰ গণনাত গঁড়ৰ সৰ্বাধিক ঘনত্ব থকা পবিতৰাত এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশা কৰিছে পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই। অহা 18 মাৰ্চ তাৰিখে পবিতৰাত ৰাইনো চেঞ্চাছ আৰম্ভ হ'ব। তাৰ কাৰণে ইয়াৰ পৰ্যটকৰ বাবে পাৰ্কখন বন্ধ থাকিব। ইয়াৰ হাতী ছাফাৰী জীপ ছাফাৰী এইবোৰ নহ'ব আৰু ইয়াত ৰাইনো চেঞ্চাছৰ কাৰণে আমাৰ ইয়াত মুঠতে 7টা ব্লকত আমি ভাগ কৰি লৈছোঁ গোটেই চেঞ্চুৰীখন। তাৰে ভিতৰত আৰু 2টা আমি এডিশ্যনেল আমি বাহিৰৰ এৰিয়া আমি লৈছোঁ চেঞ্চাছৰ কাৰণে। টোটেল 9টা আমাৰ ব্লক থাকিব। আমাৰ ইয়াৰ আগৰ চেঞ্চাছটো হৈছিলে 2012ত। তেতিয়া আমাৰ 93 গড় আছিলে। তো আজি ধৰক 6 বছৰ পিছত এতিয়া আকৌ ৰাইনো চেঞ্চাছ হ'ব। গতিকে আমি আশা কৰিছোঁ 100ৰ ওপৰত ৰাইনো যাব লাগে। দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জাগিৰোড আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলত যোৱা 8 মাৰ্চ তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ বিভিন্ন অনুষ্ঠানে এই নাৰী দিৱস পালন কৰে। যোৱা 8 মাৰ্চত জাগিৰোডৰ সাহিত্য সভা ভৱনত জাগিৰোড শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে। এই উপলক্ষে সভাৰ সভানেত্ৰী ভানু ভূঞা মজুমদাৰে সভাপতিত্ব কৰা গুৰুত্বপূৰ্ণ সভাখনত শাখাই স্থানীয় 5 গৰাকী বিশিষ্টা বয়োজ্যেষ্ঠা সন্মানীয় মাতৃক একোখনকৈ সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, জাপি, কিতাপৰ টোপোলা, চাদৰেৰে বিশেষভাৱে সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কৰে। সম্বৰ্ধিত মাতৃকেইগৰাকী হৈছে নিৰ্মলা গোস্বামী, ভৱানী বৰা, সাজেমাই ডেকা, প্ৰভা বৰঠাকুৰ আৰু স্বৰ্ণপ্ৰভা বৰদলৈ।
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে 5গৰাকী বিশিষ্টা বয়োজ্যেষ্ঠা মাতৃৰ লগতে শাখাৰ জ্যেষ্ঠ সদস্যা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা শিশু সাহিত্য বঁটাপ্ৰাপ্ত অকণ দেৱীকো সম্বৰ্ধনা জনোৱা হয়। নিৰ্দিষ্ট বক্তা হিচাপে সভাত পূৰ্ণিমা কাকতিয়ে এক সাৱলীল বক্তৃতা আগবঢ়ায়। আমি জাগিৰোড অঞ্চলৰে 5গৰাকী বয়োজ্যেষ্ঠা মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকে উৰেটো জীৱন অশেষ ত্যাগ কষ্ট স্বীকাৰ কৰি তেওঁলোকৰ সতী সন্ততিসকলক আগবঢ়াই নিছে। লগতে সমাজখনলৈও ক্ষুদ্ৰ হ'লেও যথেষ্ট তেওঁলোকে অৰিহণা আগবঢ়াই আহিছে। একেদৰে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ লগত সংগতি ৰাখি ক্ষেত্ৰীৰ তেতেলিয়াত অনুষ্ঠিত কৰা হ'ল দিহানাম প্ৰতিযোগিতা। কলাজৰ উদ্যোগত গংগা নমঃ ক্ষুদ্ৰ সৌৰণীত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। ডিমৰীয়া আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলৰ মহিলা নামতি দলসমূহে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। একেদৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মনহা গাঁও পঞ্চায়তত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নাৰী সুৰক্ষা প্ৰধানকৈ আইন সম্পৰ্কীয় কেতবোৰ বিধি ব্যৱস্থাৰ উপস্থাপন কৰি একাংশ বিশিষ্ট কলা কুশলীয়ে পঞ্চায়ত কাৰ্যালয়ত প্ৰদৰ্শন কৰে আইনী সাক্ষৰতাৰ এক বিশেষ কলাযাত্ৰা। প্ৰায় 13গৰাকী অভিজ্ঞ কলা কুশলীয়ে নাৰীৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত নিজৰ সুৰক্ষা নিজৰ হাতত শীৰ্ষক এক গীতি আলেখ্য প্ৰদৰ্শন কৰে। ভাৰত চৰকাৰৰ বিধি আৰু ন্যায় মন্ত্ৰালয় তথা ৰাজ্যিক সম্পদ কেন্দ্ৰ অসমৰ যুটীয়া উদ্যোগত আৰু মনহা গাঁও পঞ্চায়তৰ সহযোগত এই বিশেষ কলাযাত্ৰা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আলেখ্যৰ মুখ্য পৰিচালক হৈছে শিল্পী বঁটাপ্ৰাপ্ত বিশিষ্ট কণ্ঠশিল্পী এজাক কণ কণ শিশুৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী বাবুক দেখা গ'ল মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত আহি বাবুৱে কি কৰিলে চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদন। গান এটা এইটো বিহুসুৰীয়া আধুনিক গীত সেইটো স্বৰাজে লিখিছে আৰু শেখৰে সংগীত কৰিছে। খুব ধুনীয়া গীত এটি সেইটো শ্বুটিঙত ব্যস্ত চন্দ্ৰপুৰত আছোঁ এতিয়া মই। হয়, আগন্তুক বহাগ বিহুৰ আগে আগে বাবুৱে ৰাইজলৈ আগবঢ়াব তেওঁৰ নতুন এটি বিহুসুৰীয়া গীত আৰু তাৰে দৃশ্যগ্ৰহণত ব্যস্ত এতিয়া শিল্পীগৰাকী। স্বৰাজৰ কথা আৰু শেখৰৰ সুৰেৰে সজোৱা গীতটোৰ দৃশ্যগ্ৰহণ চন্দ্ৰপুৰৰ বিভিন্ন লোকেশ্যনত কৰি থকা হৈছে। থলুৱা কথাৰ সোৱাদ থকা এই গীতটিয়ে শ্ৰোতা দৰ্শকক আকৰ্ষিত কৰিব বুলি আশাবাদী বাবু। শিল্পীগৰাকীয়ে লগতে ক'লে আগন্তুক ৰঙালী বিহুৰ পৰিকল্পনাৰ কথা আৰু সকলোলৈ যাচিলে বিহুৰ শুভেচ্ছা। বিহুৰ প্ৰিপাৰেশ্যন মানে কি এইবাৰ অসমৰ মেক্সিমাম ঠাইতে যাম। মই ডুবাইত গৈ আছোঁ, জুবিন দা আৰু মই ডুবাইত গৈ আছোঁ 10 তাৰিখে গৈ আছোঁ। 13 তাৰিখে তাত ফাংচন আছে, আমি ফাংচন কৰি 14 তাৰিখৰ পৰা আৰু অসমত আহিম। অসমত আৰু ফাংচন কৰিম। অসমৰ বিভিন্ন মঞ্চত ৰাইজক লগ পাম, ভাল লাগিব। প্ৰথমতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ ৰাইজক আৰু ভালকৈ থাকক, শান্তি কুশলে থাকক তাৰে কামনা কৰিছোঁ। ভাল সকলোৰে। এবাৰ চাওঁহক এটি বিশেষ খবৰ। এক জটিল ৰোগত আক্ৰান্ত এটি 10 বছৰীয়া শিশু বাগজাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন বঙালবৰী প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰ অংকুৰ নাথ সম্প্ৰতি চিকিৎসাধীন
JNRC হস্পিটেলত ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰৰ বাবে দীৰ্ঘ সময় চিকিৎসালয়তে থাকিব লগা হোৱা কণমানি অংকুৰৰ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে অংকুৰৰ পিতৃ-মাতৃ। এই লৈ সদাশয় লোকৰ সহায় বিচাৰিছে পিতৃ-মাতৃয়ে। শিশুটিৰ আৰোগ্যৰ বাবে কোনোৱে সহায় সহযোগ কৰিব বিচাৰিলে 8638688117 এই নম্বৰত যোগাযোগ কৰিবলৈ অথবা ওৰিয়েণ্টেল বেংক জাগিৰোড শাখাৰ একাউণ্ট নম্বৰ 19402121019424 নম্বৰত অৰ্থ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। এখোজ দুখোজকৈ ধৰাৰ বুকুলৈ সন্তৰ্পণে আগমন ঘটিছে বসন্তৰ বা লাগি গছৰ লঠঙাডালত দেখিবলৈ পোৱা গৈছে কুমলীয়া আগ। আমে মূলিয়াইছে, কঁঠালে মূলিয়াইছে, কুলিজনীও দিছে বসন্তৰ বতৰা। বসন্ত আহিছে। এজাক দুজাক চিপচিপীয়া বৰষুণে চুই গৈছে ধৰাৰ বুকু। বৰষুণৰ পৰশ পাই গছৰ লঠঙা ডালবোৰত আহিছে নকুঁহিপাত। সেউজীয়া হৈ পৰিছে চৌপাশ। ক্ৰমান্বয়ে ফুলে ফলে জাতিষ্কাৰ হ'ব ধৰিছে পৃথিৱী। বাৰীৰ ঢাপৰ আম কঁঠালবোৰো মলিয়াইছে, যেন নৰূপত সাজি কাচি নকইনাৰ দৰে হৈ পৰিছে ধৰা। তেনেতে গছৰ আগত বহি চেনেহৰ কুলি চৰাইজনীয়েও জুৰিছে ভুৱন পুলকিত। প্ৰকৃতিৰ এই পৰিৱৰ্তনে মানুহৰ মনবোৰো যেন কৰি তুলিছে ৰঙীন। এটা নতুন বছৰক আদৰিবৰ বাবে সাজু হৈছে সকলো। এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ আহক কেইটামান খবৰ। অসম সাহিত্য সভাৰ মৰিগাঁও জিলাৰ জাগিৰোড শাখা সাহিত্য সভাই ইতিমধ্যে স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিছে। 1968 চনতে প্ৰতিষ্ঠা হোৱা জাগিৰোড শাখা সাহিত্য সভাই সেয়েহে সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বৰ্ষজোৰা প্ৰস্তুতি আৰম্ভ কৰিছে। সেই উদ্দেশ্যে শাখা সাহিত্য সভা প্ৰাংগণত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাই বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শাখাৰ সভাপতি হৰমোহন কলিতাই সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে শাখাটোৰ সম্পাদক ডক্টৰ দীপকজ্যোতি বৰুৱাই। সভাই অহা 1 বহাগৰ পৰাই সোণালী জয়ন্তীৰ সৈতে ৰজিতা খুৱাই কাৰ্যসূচী আয়োজন কৰিছে। 1 বহাগৰ দিনা শাখা সাহিত্য সভাৰ প্ৰাংগণত প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব। সভাই সুধীৰ বৰঠাকুৰক সভাপতি, হৰমোহন কলিতাক কাৰ্যকৰী সভাপতি, ডক্টৰ দীপকজ্যোতি বৰুৱাক সম্পাদক হিচাপে লৈ 40জনীয়া এখন প্ৰস্তুতি সমিতি ইতিমধ্যে গঠন কৰি দিয়ে। 1968 চনতে জাগিৰোড শাখা সাহিত্য সভাটি প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছত এটা ঐতিহ্যপূৰ্ণ ইতিহাস পাৰ হৈ গ'ল আৰু আমি এতিয়া স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিছোঁ। আৰু স্বৰ্ণ জয়ন্তী বৰ্ষটি উদযাপন কৰাৰ কাৰণে আমি এতিয়া ৰাইজৰ পৰামৰ্শ লাভ কৰিবৰ কাৰণে পৰামৰ্শ আদিৰ কাৰণে এইখনি ৰাজহুৱা সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই আপাহতে আমি অনুৰোধ জনাইছোঁ সদৌতি ৰাইজক, এই যিটো স্বৰ্ণ জয়ন্তী উদযাপন হ'ব, এই স্বৰ্ণ জয়ন্তী উৎসৱটি সুকলমে উদযাপিত হোৱাৰ কাৰণে সফল কাম কৰি তোলাৰ ক্ষেত্ৰত তেখেতসকলে যাতে হাত উজান দিয়ে, তেখেতসকলৰ সেৱা আৰু তেখেতসকলৰ আশীৰ্বাদ লৈহে আমি আমাৰ কামত আগবাঢ়িব পাৰিম। আৰু আমি আশা কৰোঁ যে সদৌতি ৰাইজে এই ক্ষেত্ৰত আমাৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক 2019 চনৰ অধিৱেশনখনি অনুষ্ঠিত হ'ব মৰিগাঁৱত। 88 সংখ্যক মৰিগাঁও অধিৱেশনখনিক সাফল্যমণ্ডিত কৰাৰ বাবে জিলাখনৰ বিভিন্ন ব্যক্তি, দল সংগঠনৰ মাজত অনুষ্ঠিত হয় বিশেষ আলোচনা সভা।
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সভাখনত জিলাখনৰ প্ৰায়বোৰ দল সংগঠনৰ নেতৃত্বই অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে 25টাকৈ সংগঠনৰ বিষয়ববীয়াৰ উপৰিও মৰিগাঁও জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক উপস্থিত থাকি জিলা প্ৰশাসন এতিয়াৰে পৰা সাজু হোৱা বুলি উল্লেখ কৰে। মন কৰিবলগীয়া যে অধিৱেশনখনিৰ পূৰ্বে মৰিগাঁৱৰ বাট পথৰ উন্নয়নৰ পোষকতা কৰে বহুকেইগৰাকী বক্তাই। ইফালে প্ৰস্তুতি সমিতিৰ সাধাৰণ সম্পাদক বাবুল বৰাই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে সংবাদ মাধ্যমকো আহ্বান জনায়। তিৱা কান্থিজুৰি চাল সমাজৰ উদ্যোগত জাগিৰোডৰ চগ্ৰাচালত যোৱা 11 মাৰ্চৰ পৰা 18 মাৰ্চলৈ অনুষ্ঠিত কৰা হৈছে এক কৰ্মশালা। উত্তৰ প্ৰজন্মৰ মাজত তিৱা কৃষ্টি সংস্কৃতি আৰু কৰ্মদক্ষতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত কৰ্মশালাখনি প্ৰথম দিনা শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাদুকাকতিয়ে। উদ্যোগী যুৱক যুৱতী তথা মহিলাসকলক উষা তথা ওৱাবৰত মুখা শিল্প, লাংখুন বাঁহ কলা শিল্প, তিৱা ফুল বচা হস্ততাঁত বয়ন শিল্প আৰু তিৱা লোকনৃত্যৰ ওপৰত এই কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত তিৱা কান্থিজুৰি চালৰ সভাপতি নাদিৰাম দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৱজিৎ বৰদলৈ আদি উপস্থিত থাকে। উল্লেখ্য যে অহা 17 আৰু 18 মাৰ্চত বিভিন্ন বৰ্ণাঢ্য আৰু আকৰ্ষণীয় কাৰ্যসূচীৰে বিগত বৰ্ষৰ দৰে এইবেলো চগ্ৰাচালত অনুষ্ঠিত হ'ব তিৱা সাংস্কৃতিক মহোৎসৱ। দেশৰ নিবনুৱা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত জাগিৰোডতো 140গৰাকী যুৱতী মহিলাক প্ৰশিক্ষণ দিয়া হয়। বিউটি ডিজিটেল SRD ফাউণ্ডেশ্যনৰ উদ্যোগত স্পা বিউটিয়ে এই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে। জাগিৰোড বিনায়ক একাডেমীৰ প্ৰাংগণত যোৱা 9 মাৰ্চত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ দিয়া হয়। বিউটিচিয়ান বিষয়ত এই প্ৰশিক্ষণ দিয়ে ক্ৰমে শেখৰ সুমন বৰা, জিলি ডেকা বৰা আৰু দীপেন শৰ্মাই। একেদৰে টেইলাৰিঙত প্ৰশিক্ষণ দিয়ে কংকনিকা শইকীয়া আৰু পবিত্ৰ তামুলীয়ে। উল্লেখ্য যে প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানত স্পা বিউটিৰ বিষয়ববীয়াসকলৰ লগতে জাগিৰোডৰ বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ কুমাৰ ডেকা আৰু অনিল পাঠক উপস্থিত থাকি প্ৰমাণপত্ৰসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ ইয়াতে 2টা কোৰ্চ হৈছিলে। প্ৰথম হৈছিলে আপোনাৰ এছিষ্টেণ্ট হেয়াৰ ষ্টাইলিষ্টৰ আৰু লগতে ছেল্ফ এমপ্লয়ড টেইলাৰ। আজি তেখেতসকলৰ আমি প্লেচমেণ্টৰ এটা আমাৰ চৰকাৰৰ ফালৰ পৰা প্লেচমেণ্টৰ এটা সুবিধাও আছিলে, যাৰ কাৰণে আমাৰ আজি আহিছে। কৌশল বিকাশ যোজনাৰ পৰা আমি এটা 3মহীয়া কোৰ্চ বিনামূলীয়া সুবিধা পাইছোঁ। তাৰ পৰা আমি 3মহীয়া কোৰ্চ কৰি কমপ্লিট কৰিছোঁ আৰু আন মহিলাসকলে যেতিয়া ওলাই আহি আমাৰ দৰে শিকে। কাটিং টেইলাৰিঙৰ প্ৰশিক্ষণটো হৈ গৈছে। তাত আমি নজনা মানে যিখিনি শিকিব লাগে আমি টেইলাৰিঙৰ সেই কোৰ্চটো গোটেইখিনি কমপ্লিট কৰিছোঁ। কমপ্লিট কৰি আমাৰ অলৰেডি আজি 6-7 তাৰিখৰ ভিতৰত পৰীক্ষা হৈ গৈছে। 1-1.5 মাহৰ পিছত ৰিজাল্ট দিব। ৰিজাল্ট দি যেতিয়া আমাৰ চাৰ্টিফিকেট আহিব তেতিয়া আমি হয়তো চাৰ্টিফিকেটখন পালে দোকান এখন দিম বুলি মই ভাবিছোঁ। ঘৰত চবেই কাপোৰ ব্লাউজ চিলাইছে, ধৰক ফ্ৰক নিজৰ ল'ৰা ছোৱালীক ফ্ৰক চিলাই দিছে, কোনোবাই তেনেকৈ লোকৰ অৰ্ডাৰ লৈছে। ময়ো এতিয়া শিকাৰ পিছত এতিয়া অৰ্ডাৰ পালোঁৱেই ব্লাউজৰ কাপোৰৰ। এনেকৈ মই কৰি আছোঁ আৰু এতিয়া পাৰিম। আমাৰ নিজৰ পৰিয়ালটো মই নিজেই পুহিব পাৰিম, পোহপাল দিব পাৰিম। যোৱা 7 মাৰ্চৰ নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি যায় সোণাপুৰ অঞ্চল। সেইদিনা নিশা প্ৰায় 9 মান বজাত সোণাপুৰৰ কমাৰকুছিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী কয়লা ভৰ্তি এখন ট্ৰাক আৰু স্কুটিৰ মাজত হোৱা সংঘৰ্ষত 2জন লোক থিতাতে নিহত হয়। জানিব পৰা মতে তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে স্কুটিখনক খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। তীব্ৰ বেগত অহা ট্ৰাকখনে স্কুটিখনক মহতিয়াই প্ৰায় 2 কিলোমিটাৰ দূৰলৈ লৈ যায় আৰু তেনে কাৰণতে প্ৰথমে স্কুটিখনত জুই লাগে আৰু পিছত ট্ৰাকখনত জুই লাগি গাড়ীখন ভস্মীভূত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমুৱাবলৈ সক্ষম হয়। এই ঘটনাৰ বাবে সমগ্ৰ ঘাইপথটো 3 ঘণ্টা ধৰি যান জঁটৰ সৃষ্টি হয়। মানুহজনে জেকেট এটা দিছে, দিয়াৰ পিছত ছোৱালীজনে লগাৰ পিছত ছোৱালীটোক পিছফালে লৈ পেলাই জাষ্ট স্কুটিখন ষ্টাৰ্ট দিছে। দি পেলাই ৰোডত উঠাৰ লগে লগে এটা গাড়ী মাৰি আহি পেলাই কি গাড়ী মানে কি গাড়ী? বাছৰ গাড়ী ট্ৰাক। কিমান দূৰ লৈ গৈছে? মই আৰু দেখাই নাই, লৈ পেলাই গুচিয়ে গৈছে। স্কুটিখন লৈকে গৈছে? স্কুটিখন তলত লাগি গৈছে। নাই মই দেখাই নাই। ৰখাব চেষ্টা কৰা নাই নেকি? নাই, গাড়ীখন মাৰি গৈছে। মই পিছফালৰ পৰা আহি আছো।
জাগিৰোড সমবায় সমিতিৰ এটা নতুন ভৱন সোমবাৰে শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে। এই লৈ সেইদিনা সমবায়খনত এখন সভাও অনুষ্ঠিত কৰা হয়। জাগিৰোড সমবায় সমিতিৰ নতুন গৃহটো উদ্বোধন কৰা হ'ল। এই গৃহ উদ্বোধনত সম্পূৰ্ণ 7.5 লাখ টকা সম্পূৰ্ণ খৰচ হৈছে আৰু ইয়াত ৰাইজৰ সহযোগিতা আছে আৰু আমাৰ সঞ্চালক মণ্ডলী সভাপতিক লৈ আৰু আমাৰ সম্পাদকক লৈ এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে আমি 5 বছৰ কাল শেষ কৰিলোঁ। গাঁও পঞ্চায়ত পৰ্যায়ত নেলিত যোৱা 8 মাৰ্চত অনুষ্ঠিত হৈ যায় জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন। স্থানীয় নেলি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ জৰুৰীকালীন ব্যৱস্থাপনা সন্দৰ্ভত এক শোভাযাত্ৰা বাহিৰ কৰে। নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰা আৰু কলটোৰ শ্ৰমিক কৰ্মচাৰীসকলক প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীত অসম গণ পৰিষদৰ গণস্বাক্ষৰ অভিযান। অগপৰ মৰিগাঁও জিলাৰ উদ্যোগত এই অভিযান সমগ্ৰ জিলাখনতে আৰম্ভ কৰা হয়। দেওবাৰে জাগিৰোডত আয়োজিত এই গণস্বাক্ষৰ অভিযানত মৰিগাঁও জিলাৰ অগপৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে মৰিগাঁও জিলাৰ প্ৰতিখন অগপৰ আঞ্চলিকতে এই গণস্বাক্ষৰ অভিযান সম্পন্ন হোৱাৰ পিছত অগপই তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ অসমৰ ৰাজ্যপাল, দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। মন কৰিবলগীয়া যে বৃহৎ কাগজ উদ্যোগ নগাঁও কাগজ কল সম্প্ৰতি বন্ধ হৈ থকাৰ সমান্তৰালকৈ বন্ধ হৈ আছে কৰ্মচাৰীসকলৰ দৰমহা। আমি জাগিৰোডৰ কাগজ কলখন পুনৰ্জীৱিত কৰিবৰ কাৰণে আমি স্বাক্ষৰ অভিযান কৰিছোঁ। আমাৰ যিবিলাক দৰমহা পোৱা নাই কৰ্মচাৰীসকলে সেই দৰমহা যাতে অতি শীঘ্ৰে দৰমহা মুকলি কৰি দিয়ে, তাৰ কাৰণে আমি অসম গণ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে দাবী কৰিছোঁ। জাগিৰোড লায়ন্স ক্লাব আৰু জাগিৰোড মহাবিদ্যালয়ৰ উদ্যোগত তথা মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত বুধবাৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰত লায়ন্স ক্লাবৰ বিষয়ববীয়াৰ লগতে জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰক্তদান কাৰ্যসূচীত ভাগ লয়। জাগিৰোড কলেজৰ প্ৰাংগণত জাগিৰোড লায়ন্স ক্লাব আৰু জাগিৰোড কলেজৰ সৌজন্যত তথা মৰিগাঁও চিভিল হস্পিটেলৰ সহযোগত এটা ব্লাড ডোনেশ্যন কেম্পৰ আয়োজন কৰা হৈছে। যিহেতু আমাৰ তেজৰ মৰিগাঁও জিলাত যথেষ্ট অভাৱ দেখা গৈছে, তেওঁলোকৰ মৰিগাঁও চিভিল হস্পিটেলৰ অনুৰোধত আমি জাগিৰোড লায়ন্স ক্লাব তথা জাগিৰোড কলেজৰ সৌজন্যত আমি আজি তেজদান অনুষ্ঠানটো আয়োজন কৰিছোঁ। মহৎ দান বুলি ক'লে যিটো হয় ৰক্তদান, ৰক্তদানে এজন মানুহৰ জীৱন পুনৰ জীৱন দিব পাৰে। গতিকে আমাৰ লায়ন্স ক্লাবৰ লগত জাগিৰোড মহাবিদ্যালয়ৰ যি আজি সহযোগত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, ইয়াত উৎসাহী ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় যিসকল ব্যক্তি আছে তেখেতসকলে খুব উৎসাহেৰে আহি পেলাই ইতিমধ্যে নামভৰ্তি কৰিছে। জাগিৰোডৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত যোৱা 5 মাৰ্চৰ পৰা 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে নাম সংকীৰ্তন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংকীৰ্তন দলে অংশ লয় আৰু এক ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে। এই সংকীৰ্তনত যোৱা 11 মাৰ্চত মন্দিৰ প্ৰাংগণত উপস্থিত হয় কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই। 9 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই সংকীৰ্তন বুধবাৰে সামৰণি পৰে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু কাষৰে বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।